কলগাছিয়াত শিক্ষয়িত্ৰীক চেণ্ডেলেৰে কোবাই ৰঙা ঘৰৰ আলহী হ'ল উদন্ত যুৱক। গুণোৎসৱৰ মাজতে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা। অভিযোগ মতে বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1923 নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ চলি থকাৰ মাজতে আতিকুৰ ৰহমান নামৰ এজন উদন্ত যুৱকে চেণ্ডেলে প্ৰহাৰ কৰিছিল বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক। অৱশেষত কলগাছিয়াৰ আৰক্ষী আৰু বৰপেটাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উদন্ত যুৱকজনক। মন্তব্য যে যোৱা বুধবাৰে পুৱাৰে ভাগতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক লগত লৈ বিদ্যালয়ৰ চৌহদত চাফাই কৰ্ম চলাই আছিল। কিছুমান জাবৰ জোথৰ কাষতে থকা চৈয়দ সোহৰাব আলীৰ খেতিত পৰাৰ বাবে সোহৰাবৰ পুত্ৰ আতিকুৰ ৰহমানে খঙতে আহি প্ৰধান শিক্ষয়িত্ৰীগৰাকীক প্ৰহাৰ কৰি আহত কৰাৰ লগতে বেয়া ভাষাৰে গালি গালাজ কৰিছিল। ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা উদন্ত যুৱক আতিকুৰ ৰহমানে পলায়ন কৰিছিল যদিও বৃহস্পতিবাৰে অভিযান চলাই বৰপেটাৰ আৰক্ষীয়ে যোৱা নিশাত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি আৰক্ষীৰ ভূমিকাক সচেতন মহলে প্ৰশংসা কৰাৰ লগতে যুৱকজনৰ ঘৃণনীয় কাণ্ডক গৰিহণা দিছে। হয়, তেওঁকতো পুলিচে বা আমি বিচাৰিয়ে আছিলোঁ। ল'ৰাজনক যোৱা ৰাতি তেওঁক আটক কৰিছে পুলিচে, তেওঁক এৰেষ্ট কৰা গ'ল। আৰু এইটো মানে এই অঞ্চলটোত সকলোৱে ধিক্কাৰ কৰিছে। বহুতটা সংখ্যালঘু ফোৰামৰ পৰাও তেওঁলোকে আমাক আহি পেলাই কৈছে যে ল'ৰাটোক মানে ধৰিব লাগে, কাৰণ এটা অঞ্চলৰো এটা বদনাম হৈ যায়। এইটো বহুত আনফৰ্চুনেট ঘটনা আছিলে। এইটো কথা নহয় কি কলগাছিয়া আনছেফ হয় ৱমেনৰ কাৰণে। মই নিজে থাকোঁ কলগাছিয়াত খুব এটা শান্তিপূৰ্ণভাৱে মানুহবিলাক ইয়াতে থাকে, বেলেগ বেলেগ জেগাৰ পৰা আহি থাকে। কিন্তু এইটো বহুত আনফৰ্চুনেট হ'ল ঘটনাটো। তেখেতৰ লগত এইটো হ'ব নলগীয়া ঘটনা আছিলে। তো সেইকাৰণে আমি কোনো কাৰণতে ভাইলেঞ্চ টুৱাৰ্ডছ ৱমেন, মানে চব ভাইলেঞ্চ কাকোৱে কৰিব নোৱাৰি, বাট পাৰ্টিকুলাৰলি ৱমেন কৈছোঁ আৰু মই। তো আমি কেতিয়াও টলাৰেট কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আমি সেইদিনাখনৰ পৰাই যেতিয়া আমি কথাটো গম পাইছোঁ তেতিয়াৰ পৰাই ল'ৰাজনক আমি কনষ্টেণ্টলি বিচাৰি আছোঁ আৰু তেওঁক পোৱা গ'ল আৰু তেখেতক এৰেষ্ট কৰা হৈছে। এতিয়া তেওঁ ইয়াতে আছে বুলি খবৰ পাইছোঁ মই। হয় হয়, সেইটোকে মই মানে সেইদিনাখনো মই সেইটোকে কৈছোঁ, আমি ৰাইজ হিচাপে চবেই কনচিয়াছ হ'ব লাগিব। প্ৰশাসনটো আছেই, প্ৰশাসনৰ লগততো আমি আছোঁৱেই, কিন্তু এট দ্য ছেইম টাইম মানে ছ'চাইটিটো তেনেকুৱা যদি ঘটনা এটা ঘটিছে গাঁওখনত, লগে লগে ওচৰ চুবুৰীয়াই ধৰিব লাগে সেই ল'ৰাটোক। কেতিয়াবা কিছুমান জুভেনাইল ক্ৰাইমো দেখা পোৱা যায়গৈ, কেতিয়াবা বয়সত সৰু হয়, আইনৰ ফালৰ পৰা নহ'লেও সেই ল'ৰাটোক যদি তেনেকুৱা ধৰণৰ কিছুমান বিহেভিয়াৰ আমি দেখা পাই থাকোঁ। যে বাইদেউগৰাকীয়ে কৈছে, পিছত ক'লে আমাক যে সেইদিনাখনটোতো তেওঁ হাত উঠাইছে, কিন্তু তাৰ আগতো তেওঁ মানে তেনেকুৱা ধৰণৰ ধমকি দিছিলে। তো বাইদেউগৰাকীয়ে কেতিয়াও আমাক জনোৱা নাছিলে বা আমি গাঁৱৰ ৰাইজৰ ফালৰ পৰা সেই কথাটো আমি গম পোৱা নাছিলোঁ। তো তেনেকুৱা ধৰণৰ যদি এইটো আজি এটা হৈছে কালিলৈ এটা হ'ব, তাতকৈ মানে মানুহবিলাকে সেই যেতিয়াই ধমকিটো দিছিলেগৈ বাইদেউগৰাকীক, তেতিয়াই যদি তেওঁ আমাক এপ্ৰ'চ কৰাহেঁতেন বা গাঁৱৰ ৰাইজে যদি ধৰাহেঁতেন ল'ৰাটোক, হয়তো সেইদিনাখন সেই ঘটনাটো নহ'ল। সেইকাৰণে আমি সদায় যিকোনো টাইপ অফ ভাইলেঞ্চেই হওক বা কোনোবাই যদি খুব বেয়াকৈ কাৰোবাক কৈছে, তেতিয়া আমি ৰখাই দিব লাগে যে এইটো ভুল হৈছে বা এইটো বেয়া হৈছে। ছ'চাইটি সেইটোৰ এটা ৰেছপনচিবিলিটি থাকে এটা ছ'চাইটিৰো। আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ বৰপেটা জিলা কমিটিয়ে পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীক যি ধৰণৰ অপমান বা প্ৰহাৰ কৰিছে, এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। তাৰ লগে লগে আমি ইতিমধ্যে গম পাইছোঁ যে আজি সেই আতিকুৰ ৰহমান নামৰ যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীক এই সুযোগতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই ধন্যবাদ জনাইছোঁ যে এই ধৰণৰ ঘটনাক যে তেওঁলোকে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিব পাৰিছে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকক আমি শলাগ ল'ব লাগিব, তেওঁলোকক ধন্যবাদ দিব লাগিব। আৰু সেইকাৰণেই তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ যি দোষী যিয়ে এই ঘটনাটো কৰিছে, এই দোষীজনক দৃষ্টান্তমূলক শাস্তি দিব লাগিব, যাতে দ্বিতীয়বাৰৰ কাৰণে যাতে কলগাছিয়া
অঞ্চলত শিক্ষকৰ ওপৰত প্ৰহাৰ বা অপমান এই ধৰণৰ ঘটনা যাতে সংঘটিত হ'বলৈ নাপায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কলগাছিয়াৰ পৰা আব্দুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24।